নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আসাম কম্পিটিটিভ এক্সামিনেশ্যন বাই ডিএনএছলৈ। আজি 10 ছেপ্টেম্বৰ তাৰিখত ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় শিক্ষা সংস্থানৰ অধীনত ডিএলএড উত্তীৰ্ণ সন্থাৰ 7 ঘণ্টীয়া এক অনশন কাৰ্যসূচী কৰা দেখিবলৈ পোৱা গ'ল গুৱাহাটীত। ডিএলএড উত্তীৰ্ণ প্ৰাৰ্থীসকলে এক প্ৰতিবাদ সাব্যস্ত কৰিলে উচ্চতম ন্যায়ালয়ৰ এক ৰায়ৰ পিছতে প্ৰায় 1 লাখ কেণ্ডিডেটে তেওঁলোকৰ দাবী এই আছে 2 বছৰীয়া ডিএলএডৰ সমপৰ্যায়ৰ হ'ব লাগে 18 মাহীয়া কৰ্ছটোৰ ক্ষেত্ৰত আৰু তেখেতসকলক নিযুক্তিৰ ব্যৱস্থা কৰি দিব লাগে অসম চৰকাৰে সেইবাবে এক প্ৰতিবাদ সাব্যস্ত কৰিলে। গতিকে আহকচোন এটি আজিৰ অনশন কাৰ্যসূচীৰ ডিএলএড উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ ভিডিঅ' ক্লিপছ দেখুৱাবলৈ আপোনালোকক যত্ন কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈ চাব, লগতে যিসকল আমাৰ চেনেলত নতুন আহিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব অনাগত LP UP ৰিলেটেড আপডেটসমূহ পাবলৈ, লগতে লাইক এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় শিক্ষা সংস্থাৰ অধীনত ডিএলএডৰ উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ প্ৰতিবাদ সচলত প্ৰতিবাদ সাব্যস্ত কৰিলে উত্তীৰ্ণ প্ৰাৰ্থীসকলে। উচ্চতম ন্যায়ালয়ৰ এক ৰায়ৰ পাছতেই বিপদত প্ৰায় 1 লাখ উত্তীৰ্ণ প্ৰাৰ্থী। প্ৰতিবাদকাৰীসকলৰ দাবী 2 বছৰীয়া ডিএলএডৰ সমপৰ্যায় ঘোষণা কৰাৰ পূৰ্বে মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত উত্তীৰ্ণ প্ৰাৰ্থীসকলক এতিয়া আমাৰ প্ৰায় 5000 মানুহ আছে যিসকলে টেট কোৱালিফাই হৈছে কিন্তু চাকৰি পোৱা নাই, আৰু বাকী টোটেল 65,000 NIS ডিএলএড সংলগ্ন কৰা টেট কোৱালিফাই নোহোৱা প্ৰাৰ্থী আমাৰ লগত আছে। আমাৰ এতিয়া দাবী এইটোৱে বিচাৰিছোঁ বাইদেউ যে আপোনালোকে জানে যিহেতু আমি চেণ্ট্ৰেল গভমেণ্টৰ এটা কোৰ্চৰ জৰিয়তে আমাৰ গোটেই অসমৰ প্ৰায় 1,01,765 গৰাকী প্ৰাৰ্থী আমি এই প্ৰগ্ৰেমটো কৰিছিলোঁ, এই টিচাৰ্ছ ট্ৰেইনিংটো আমি লৈছিলোঁ। গতিকে আমাৰ আশা এইটোৱে যে আমাৰ লগত 30,000 প্ৰাৰ্থী ইতিমধ্যে চাকৰি পালে। গতিকে আমি যিসকল এতিয়া বাকী আছোঁ এইসকলক তেওঁলোকে হয়তো 2 বছৰীয়া আমাৰ 18 মহীয়া কোৰ্চটো 2 বছৰীয়া কৰাৰ কাৰণে এখন গেজেট পাব্লিছ কৰক, অন্যথাই আমাৰ কাৰণে এটা ব্ৰিজ ক্ৰছ কৰাই হ'লেও আমাক নিযুক্তিৰ ব্যৱস্থা কৰক। আপোনালোকে জানে যে আজিৰ পৰা এসপ্তাহ আগতে আমাৰ ডিগ্ৰী থকা প্ৰায় 24,000জন প্ৰাৰ্থী ইতিমধ্যে চৰকাৰে নিয়মীয়াকৰণ কৰি পেলাই নতুনকৈ নিযুক্তি দিছে। যদি তেখেতসকলক দিব পাৰে আমাক দিব নোৱাৰাৰ কোনো কাৰণ নাই, মানে তেখেতসকলে আমাৰ কথাটো বিবেচনা কৰা নাই। সেইকাৰণে আমি ভাবিছোঁ আমাৰ ইমান সংখ্যক আপোনালোকে আজি দেখাওক ইমান সংখ্যক মানুহে এই সমস্যাৰ লগত সংলগ্ন হৈ আছে, তেখেতসকলে সমস্যাগ্ৰস্ত হৈ আছে। গতিকে আমি আশা কৰিম যে আমাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰ